So hello students. So আজি আমি start কৰিম sequence and series. আমাৰ CW 2026 ৰ যোনটো crash course চলি আছিল হেতু আমাৰ lecture number 6 চাগে মই পাহৰিছো কিমান নম্বৰ lecture চলি আছে. So এটো আমি sequence and series one shotত clear কৰিম. মই এই মোৰ most probably এইটো lectureত 1 hour বা 1 hour 10 minutes 20 minutes তাতকে কিমান মান লৈ যাব তাতকে বেছি এক্সটেন্ড নহয় ভিডিওটো ঠিক আছে সো এইখিনি টাইমত মই যিমান পাৰো কিমানখিনি কভাৰ কৰিম মই টপিক গুটেখিনি টাচ কৰিম আৰু তোমালোকে তাৰ ওপৰত কিমান কোৱেশ্চনছ কৰা সেইখিনি তোমালোকৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে মই কিন্তু টপিক গুটেখিনি টাচ কৰিম বা আৰু কোৱেশ্চনছ এটা দুটা কৰি দিম আৰু তাৰ ওপৰত তোমালোকে যদি সেইটো টপিকৰ ওপৰত তিনটা চাৰিটা আৰু এক্সট্ৰাকে কোৱেশ্চনছ লগোৱা নিজৰ ফালৰ পৰা সো মোৰ দেন সাফিচিয়েন্ট সিকোয়েন্স এন্ড সিৰিজ আৰু সিকোয়েন্স এন্ড সিৰিজৰ তোমালোকৰ যদি এনসিআরটি খিনিও ভালকে জানা সো মোর দেন সাফিসিয়েন্ট ঠিক আছে বেটা সো বহুত দিন লেকচার আহা নাছিলে কি বুলি কো ক্র্যাশ কোর্সৰ কাৰণে সো কিমান দিন হল বহুত দিন হল ক্র্যাশ কোর্সৰ লেকচার আহাই নাই সো আজিৰ পৰা তোমালোকৰ ৰেগুলাৰ ভিডিও আহি থাকিব ঠিক আছে সিকোয়েন্স এন্ড সিরিজ এবাৰ নেক্সট কি আহিব মই ভাবিব লাগিব ঠিক আছে বেটা সো আমি ফাৰ্ষ্টত সিকোয়েন্স এন্ড সিরিজৰ ফাৰ্স্ট টপিকটো কি আছিল এৰিথমেটিক প্ৰগ্ৰেছন So আমি arithmetic progression কাক কও so arithmetic progression আমি শর্ট ফর্মত কি লিখো AP আৰু এটা কথা কইলো তোমালোকৰ ভিডিওটো যদি স্লো লাগে 1.5x ত চাবা 2x ত নাচাবা ঠিক আছে 1.5x ত চাব পৰা so আমাৰ যেতিয়া আমি কোনো এটা বস্তু AP ত থাকা বুলি কেতিয়া কও যেতিয়া a, a plus d, a plus 2d up to a plus n minus 1 into d টার্মত থাকে ঠিক আছে সো এইটুক আমি কও nth টার্ম ঠিক আছে সো তোমাক 20 নাম্বার টার্মটো ফাইন্ড আউট কৰিব দিব পাৰে 20 নাম্বার ফাইন্ড আউট কৰিব দিলে a দিয়া আছে কমন ডিফারেন্স তোমালকে নিজে উলাব পাৰা আৰু 20 নাম্বার টার্মটো উলাব দিলে তুমি n ৰ জায়গাত 20 পুট কৰি দিলে আনসাৰটো আহি যাব ঠিক আছে বেটা কোৱেশ্চনছ কৰি তেতিয়া আৰু ভালকে ক্লিয়াৰ হ'ব সো এইটুক আমি কি বুলি কও standard form of standard sequence of arithmetic progression ঠিক আছে সো ইয়াৰে nth টার্ম কি পালো আমি ফাইন্ড আউট কৰিব লাগিলে a plus n minus 1 into d so ইয়াৰ sum as n কি আহিব মানে sum of nth টার্ম n টার্মৰ কাৰণে এই গুটেইখিনি টার্মৰ কাৰণে ইয়াৰ sum কি আহিব ঠিক আছে so n by 2 twice a plus n minus 1 into d ঠিক আছে so এইটুক আমি আৰু এটা ফৰ্মত লিখিব পাৰো n by 2 a plus l so l মানে কি l মানে এইটো আমি পুট কৰো twice এইটুক আমি a plus a তাৰছত প্লাস এইখিনিক আমি এই গুটে টার্মটো l বুলি ধৰি লৈছো সো এনেকে লিখিব পাৰো এইটো যদি ভ্যালু ফাইন্ড আউট কৰিছা সো তোমালোকে ডাইৰেক্ট এইটো ফৰ্মুলা ইউজ কৰিলে তোমালোকৰ ইজি হ'ব বস্তুটো সো বাৰে বাৰে ক্যালকুলেশন কৰি থাকিব নালাগে ঠিক আছে বেটা সো সিকোয়েন্স এন্ড সিরিজত সো ইয়াৰে তোমাক কোৱা ইয়াৰে ফার্স্ট টার্ম a plus n minus 1 into d আছে ঠিক আছে বেটা সো ইয়াৰ ফার্স্ট টার্ম কি বুলি কও আমি a সো কমন ডিফারেন্স কি হয় ইয়াৰে কমন ডিফারেন্স এতিয়া এটা एग्जांपल লৈ লম তোমালোকৰ ক্লিয়াৰ হৈ দি ইয়াৰে ঠিক আছে বেটা সো কমন ডিফারেন্স দি ওকে মই এটা एग्जांपल ললো 1 3 5 7 8 9 সো ইয়াৰে ফার্স্ট টার্ম কি মানে আমি ফার্স্ট টার্মটো কি হেৰে ডিনোট কৰো a মানে কি মান ইয়াতে 1 কমন ডিফারেন্স আমি কেনেকে উলাও সেকেন্ড মাইনাস ফার্স্ট ঠিক আছে সো এইটোৰ পৰা এইটো মাইনাস কৰিলে এইটোৰ পৰা এইটোৰ পৰা এইটোৰ পৰা এইটো কৰিলে আমি কমন ডিফারেন্স পাও মানে d পাও সো d কিমান আহিব ইয়াতে 3 minus 1 5 minus 3 7 minus 5 মানে আলটিমেটলি গুটে গিটাৰে आंसर 2a আহে হেতুকে কও আমি কমন ডিফারেন্স ঠিক আছে বেটা
সো এতিয়া মই এটা অবজাৰভেশ্যন বুলি এটা টপ মানে এইটো ইউজ হয় বাৰু JEE মেইনছত বেছিকে আহে তথাপিও অবজাৰভেশ্যনছ সো যেতিয়া এক্সাম্পলত মই বুজাই আছো যে দুটা এপি আছে 2 4 6 10 12 এইটো এটা এপি 1 আৰু এটা আছে তোমাৰ 13 এইটো সেকেন্ড নাম্বার এপি ওকে এপি 2 সো ইয়াৰে আমি যেতিয়া দুটা এপি দিয়া থাকে সো ইয়াৰ কমন ডিফারেন্স কি আহিব এইটো d1 d2 ঠিক আছে সো ইয়াৰ কমন টার্মস কোন কেটা আছে ইয়াতে 4 সো দুইটাতে 4 আছে না সো কমন টার্মস এইটো আছে এইটো আছে সো আৰু কি আহিব 12 14 15 16 আহিব এটা ঠিক আছে এটা সো এই যোন কেটা কমন টার্মস আহিলে ইয়াতে যোন কেটা কমন টার্মস আহিলে সেই গিটাৰে আৰু এটা এপি আমি বনাব পাৰো ঠিক আছে সো ইয়াৰ কমন ডিফারেন্স তো আমি কেনেকে উলাম কমন ডিফারেন্স সো d is equal to LCM of d1 d2 সো ইয়াৰে LCM কি হ'ব ইমান মাথা খটাব নালাগে সো তোমালোকে ফাৰ্স্টতে কি কৰা 4 কমন টার্ম কেটা ল 4 10 তাৰপিছত কি হ'ব 16 তাৰপিছত কেনেকে আহি থাকিব আৰু 16 22 আহিব ওকে সো LCM সেলসিয়াম বাদ দিয়া সো 4 10 আহিলে সো ইয়াৰে কমন ডিফারেন্স কি আহিলে 6 আহিলে ঠিক আছে সো ইয়াৰ কমন ডিফারেন্স আহিলে 6 ফার্স্ট টার্ম 4 সো বাকি হিন্তু নিজে ফাইন্ড আউট জি উলাব দিয়ে সেইখিনি নিজে ফাইন্ড আউট কৰিব পাৰিবা ঠিক আছে সো এনেকে অবজারভেশন আমি কৰো সো এটা বেসিক্স এক্সাম্পল ন মানে বেসিক কোয়েশ্চনস সো এটা ইটু কোয়েশ্চন ট্রাই কৰা এবাৰ একদম ইজি কোয়েশ্চন মামাক কৈছে কিমানটা টার্ম আছে ইয়াতে এইটো এপিত কিমানটা টার্ম আছে সো আমাক বেসিক্যালি কি লাগে ইয়াতে n টার্ম লাগে ঠিক আছে কিমান কেটা টার্মৰ পিছত আমি 407 পাম সো আমাক কি দিয়া আছে ইয়াতে an দিয়া আছে 407 মানে লাস্ট টার্মটো আমাক 407 দিয়া আছে ঠিক আছে বেটা সো আমি কি জানো a প্লাস an মানে কি জানো a প্লাস n মাইনাস 1 ইনটু d 407 সো ইয়াতে ফার্স্ট টার্ম কি a কিমান আছে 3 সো কমন ডিফারেন্স কি second minus first 7 minus 3 মানে কমন ডিফারেন্স কিমান আহিল 4 ঠিক আছে সো ইয়াতে পুট কৰা আৰু ভ্যালু 3 plus n minus 1 into 4 so 4n minus 4 is equal to 407 so এইফালে কি আহিব -1 সেইফালে গলে +1 408 n is equal to 408 upon 4 1 time যাব 0 2 102 is the answer so এটা এইটো কোয়েশ্চন চোৱা আমাক কৈছে এটা এপিত দুটা কন্ডিশন দিয়া আছে a2 plus a5 minus a3 is equal to 10 a2 plus a9 is equal to 17 so চোৱা যেতিয়া আমাক এপি এটা দিয়া থাকে আৰু কিবা এটা টার্ম ইউজ কৰিব দিয়ে সো দুটা কন্ডিশন তোমালোকক দিয়া থাকিব দুটা কন্ডিশন দিলে তোমালোকে ভাবিব লাগিব তোমালোকে জানিবা যে ইয়াৰ পৰা a মানে ফার্স্ট টার্ম a2 ওলাই আহিব আৰু কমন ডিফারেন্স d2 ওলাই আহিব সো প্ৰথম দুটা কন্ডিশন দুটা দিলে এপিত তোমালোকৰ কাম খতম হৈ যাতে a আৰু d তাৰ পৰা ওলাই আহিব এই দুটা কন্ডিশনৰ পৰা তাৰ পিছত তোমালোকৰ a20 দিছে সো a20 মানে কি n ৰ জায়গাত 20 a আৰু d জানিলে তো 20 নম্বৰ টার্মটো আৰামছে ওলাই আহিব ঠিক আছে বেটা সো আৰু একবাৰ কৈ দিও তোমালোকক আমাক a2 কৈছে a2 আমি কি লিখিব পাৰো আমাৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল সিকোয়েন্সৰ এৰিথমেটিক প্ৰগ্ৰেছন আমাৰ স্ট্যান্ডার্ড ফর্মটো কি আছিল a ফার্স্ট টার্ম a তাৰপিছত কি আছিল a + d তাৰপিছত কি আছিল a + 2d তাৰপিছত কি আছিল a + 3d এনেকৈ যাই থাকে হেন্স অন আপ টু a + n - 1 into d ঠিক আছে বেটা সো ইয়াৰে এইটো টার্ম কি a1 a2 কি a2 কি a3 আৰু এইটো কি an সো এইটো a4 এনেকৈ যাই থাকিব ঠিক আছে বেটা সো আমি এটা কন্ডিশন কেটা লিখিম যোন কেটা ইকুয়েশনটোত কন্ডিশন দিছে a2 plus a5
মাইনাস অফ a3 ইজ ইকুয়াল টু 10 দিয়া আছে আমাক সো a2 তো আমি কি লিখিব পাৰো a প্লাস d a5 তো কি লিখিব পাৰো a প্লাস 4d আর একো কৰা নাই আমি আমাক যেতিয়া an দিয়া থাকে আমি কি কৰো a প্লাস n minus 1 into d ঠিক আছে সো জাস্ট ইয়াতে a5 দিছে n ৰ জাগাত 5 পুট কৰিছো 4d আহিছে 3 জাগাত আমি 3 পুট কৰিম 2d আহিব ওকে সো মাইনাস অফ a minus 2d is equal to 10 okay so itu এটা কন্ডিশন so a কেটা আছে এটা দুটা তিনটা so দুটাৰ পৰা এটা গলে a আহিব so এটা 5 5 minus 2d 5 minus 2d plus 3d is equal to 10 আমি এটা পালো কন্ডিশন আর সেকেন্ড কন্ডিশন কি দিয়া আছে a plus d plus a plus 8d is equal to 70 okay so ইয়াতে কি হ'ব twice a plus 9d is equal to 70 okay beta so যিকোনো এটা a এর ভ্যালু তোমালকে 3d আর a এর ভ্যালু 310 মাইনাস নহলে তোমালকে ডাইরেক্ট এটু যদি তুমি তোমালকে এটু ইকুয়েশন 1 দিলা এটু ইকুয়েশন 2 দিলা এটু তোমালকে 3 মাল্টিপ্লাই কৰি দিলা সো কিমান আহিব সো 1 into 3 কৰিলে এটু কি হ'ব 3a প্লাস ইয়াতে কি হ'ব 9d এফালে কি হ'ব 30 সো এটু যেটা মাইনাস কৰি দিবা কিমান আহিব এটু এটু ক্যান্সেল যাব এটা মাইনাস a আহিব 17 minus 30 minus of 13 so a এর ভ্যালু কি পালো আমি 13 ওকে সো d এর ভ্যালুর কারণে ইয়াতে 3d ইয়াতে পুট করা 13 to 3d is equal to minus 3 so d is equal to minus 1 আহিলে so a20 এর ভ্যালু আমি কেনেকে বললাম ইয়াতে এতিয়া so a এর ভ্যালু জানো আমি d এর ভ্যালু জানিলো a20 এর ভ্যালু আরামসে ওলাই গেল so ফর্মুলা আমি কি ইউজ করিম a plus 19d so a এর ভ্যালু কি পালো আমি 13 d এর ভ্যালু কি পালো -1 minus of 19 আহিল so a20 এর ভ্যালু কি আইবো minus of 6 so option 10 d is correct ঠিক so এটা এডুকেশন ট্রাই করা হবে so আমাক খুদিছে 2019 ৰ জেডব্লিউ মেইনছত আহিছে ঠিক আছে so জেডব্লিউ মেইনছত আহিলো বহুত ইজি কোৱেশ্চন হয় ঠিক আছে এটা so let sn denotes the sum of এখিনি জানা ঠিক আছে n terms of an ap so আমাক কন্ডিশন যোন কেটা কন্ডিশন দিয়া থাকে হেগিটাই মেটাৰ কৰে বাকি একো মেটাৰে নকৰে so s4 s6 তাৰছত আমাক ওলাব দিছে s10 ৰ ভ্যালু ঠিক আছে so দুটা কন্ডিশন দিয়া থাকিলে আমি কি জানো a আৰু d এর ভ্যালু ওলাই যাব so ডাইরেক্ট s10 ৰ ভ্যালু আহি যাব so তোমালোকক মই আৰু এটা কথা কৈতো CW তোমালোকে স্পেসিফিক সিকুয়েন্স এন্ড সিরিজৰ কোৱেশ্চন ডাইৰেক্ট পোৱাটো অকমান দিগদাৰ ঠিক আছে যদি আহে ডাইৰেক্ট কোৱেশ্চনস তো ইজিয়ে পাবা সো এৰিব নোৱাৰা হেখিনি আৰু যদি সিকুয়েন্স এন্ড সিরিজৰ কোৱেশ্চনস নাহে CW আহে বাৰু যদি নাহে ই মেট্ৰিক্সৰ লগত মিক্স হ'ব নহলে আৰু কিবা বেলেগৰ লগত কমপ্লেক্স নাম্বাৰৰ লগত মিক্স হ'ব বহুত কিবা কিবি লগত মিক্স হ'ব পাৰে ঠিক আছে বেটা তো এইটো কোৱেশ্চন কেনেকে কৰিম আমি so আমাক s4 দিয়া আছে 16 মানে 4/2 এখিনিটো বুজি পাইছা ন sn মানে আমাৰ কি আছিল n/2 twice a plus n minus 1 into d so এইটো ফর্মুলা ইউজ কৰিছো n ৰ জাগাত 4 পুট কৰিছো so 2 into a এর ভ্যালু না জানো প্লাস 3 4 minus 1 3d আহিব so ইয়াতে কি থাকিলে 16 so ইয়াতে কিমান টাইম যাব 2 টাইমস ইয়াকে 8 টাইমস যাব now twice a plus 3d is equal to আমি 8 এটা কন্ডিশন পালো ইয়াক ইকুয়েশন নাম্বার 1 দিয়া ওকে সো আৰু এটা কন্ডিশন কি দিয়া আছে s6 is equal to -48 আমি এইটো ইউজ কৰিম এটা ডাইরেক্ট মই লিখিছো s6 মানে কি হ'ব 6/2 ওকে so twice a plus 5d is equal to -48 so 3 times হ'ব 3d 118
16 times যাব so twice a plus 5d is equal to minus of 16 okay beta so 1 minus 2 করে দিয়া so 2 so 1 minus 2 1 minus 2 কৰিলে কি cancel হ'ব তো a2 cancel যাব 3d minus 2d minus 2d আহিব ইয়াতে 8 minus 16 মানে প্লাস হৈ যাব প্লাস হৈ গলি সরি 24 আহিব so d এর ভ্যালু কি হইলে 12 okay minus of 12 minus of 12 আহিলে এটা যিকোনো এটা কন্ডিশনত এর পুট কৰি দিয়া 1 ইমপ্লাইজ হল d এর ভ্যালু পুট কৰি দিয়া twice a minus of 3 12s are 3 12s are 36 36 is equal to 8 so a এর ভ্যালু আহিব তোমার a is equal to 22 okay এটা ইয়াটা 44 আহিব divided by 2 22 আহিব so এতিয়া আমাক কি লাগে s10 এর ভ্যালু লাগে so s10 এর ভ্যালু আমি কি কৰিম a জানে a পালো d পালো a পালো d পালো so এতিয়া আৰু ডাইৰেক্ট পুট কৰা 10 by 2 twice a মানে 22 plus n minus 1 10 minus 1 9 into minus 12 so here 5 times ago 5 into 44 minus 108 so answer কিমান আহিব minus of 320 108 আহিব না ঠিক আছে so এইখিনি কম পালা ওকে বেটা so এটা আমি কি পয়েন্টস আমি অকমান ডিসকাস কৰিম so মই তোমালোক থিওৰি ইমান পঢ়াই থাকা নাই বেছি ম্যাক্সিমাম কোৱেশ্চনে প্ৰেক্টিস কৰাইছো so আহিলে এনেকুৱা টাইপ কোৱেশ্চনে আহিব ইমান হাৰ্ড কোৱেশ্চনস নাই আমাৰ এপি টোৱে শেষ হোৱা নাই এতিয়ালে so key points for ap key points একো পয়েন্ট নাই key point so এটা পয়েন্ট লাইন লিখি লোৱা ইয়াতে মই আগতে লিখাইছো এটো লাইন মানে যোনটো কমন টার্মছৰ হেতু লাইনটো লিখি লোৱা কমন টার্মছ অফ টু এপিস মানে এৰিথমেটিক প্ৰগ্ৰেছনৰ from a ap মানে দুটা এপিৰ কমন টার্মে আৰু এটা এপি ফর্ম কৰে হেতুৱে কথা so key points যেতিয়া তুমি এপি এটা আছে a, b, c are in ap okay so ইয়াতে যদি তোমালোকে k এটা যিকোনো এটা নন জিরো নাম্বার দি মাল্টিপ্লাই কৰা কোটে গিটাতে ck bk এনিথিং ঠিক আছে so ইউ এটা ap ফর্ম কৰে ওকে তো ডিফারেন্ট এপি হয় কিন্তু যদি k যিকোনো এটা নাম্বারে তোমালোকে মাল্টিপ্লাই কৰিছে কিউ এটা এপি ফর্মে কৰে যেনে কি 2 5 7 3 5 7 8 9 ওকে এনেকে এটো এপি তো তোমালোকে ধৰা 2d মাল্টিপ্লাই কৰি দিলা 2d মাল্টিপ্লাই কৰি দিয়া 2d মাল্টিপ্লাই কৰি দিয়া 2d মাল্টিপ্লাই কৰি দিয়া সো ইউ এটা এপিতে আহিব ঠিক আছে 6 10 14 মানে কমন ডিফারেন্স আকো 4 আহি যাব তেতিয়া ওকে সো সেম যেটা তোমালোকে প্লাস মাইনাস কৰি দিয়া যিকোনো এটা both সাইডত সো একো ফৰক নপৰে সো হিউ ফৰক পৰে কমন ডিফারেন্স চেঞ্জ হ'ব ফার্স্ট টার্ম চেঞ্জ হ'ব গুটে টার্ম চেঞ্জ হ'ব কিন্তু কি এপিতে থাকিব ওকে ক্লিয়ার হৈছে ইয়ালে সো এটা ইম্পৰ্টেন্ট এটোৰ স্টাৰ মাৰ্ক দি থৈ দিয়া ওকে সো লিখিয়ে দিছো দিয়া sum of the terms equidistant
ঠিক আছে sum of the terms equidistance from beginning and end is same so কেনেকা বস্তুটো কেনেকুৱা so ধৰা হল আমাক এটা এপি দিয়া আছে 1 3 5 7 9 11 ঠিক আছে এইটো এটা এপি দিয়া আছে so ইয়াৰে sum ইয়াৰে sum গোটেই কেইটাৰ sum চোৱা 12 আহিছে so হেইটো মেনশন কৰিছে so তোমালোকক যেতিয়া এপি দিয়া থাকে so গোটেই কেইটা টাৰ্মৰ ফাৰ্স্ট টাৰ্ম আৰু লাষ্টৰ টাৰ্মৰ সামেশন যোনটো আহিব বাকি কেইটাৰো তাৰে আগৰ টাৰ্মটো পিছৰ টাৰ্মটো আৰু ইয়াৰ আগৰ টাৰ্মটো হেনেকে আহিব ঠিক আছে তুমি চোৱা 1 plus 11 কিমান আহিব 12 so 3 plus 9 কিমান আহিব 12 5 plus 7 12 মানে বুজি পাইছা না বস্তুটো মই কি ক'ব ট্ৰাই কৰি আছো ফাৰ্স্টৰ টাৰ্ম লাষ্টৰ টাৰ্মৰ সামটো 12 ইকুৱেল হ'ব এনি এপি যিকোনো এপি এটা ফাৰ্স্টৰ টাৰ্ম আৰু লাষ্টৰ টাৰ্মটো যদি জানা তোমালোকে সো সেই দুটাৰ সামটো যেতিয়া 12 পালা এটিতে ধৰিছো 12 পাইছা ন সো ইয়াৰে পিছৰ টাৰ্মটো আৰু হিয়াৰ পৰা বিগিনিংৰ পৰা পিছৰ টাৰ্মটো মানে লাষ্ট সেকেন্ড টাৰ্মটো আৰু ফাৰ্স্ট সেকেন্ড টাৰ্মটো প্লাস কৰিলে একে আহিব আৰু হেনেকে আহিছে বেছি বুজাব ট্ৰাই কৰিছো কিন্তু ইমান কনফিউজ নহবা যিখিনি বুজাইছো এই লাইন গিটা বুজি পাইছা ন এইখিনি আৰু ওকে ধৰা হল ইয়াতে তো তোমাৰ এনেকে আছে ধৰা 1 4 7 10 13 16 19 ওকে সো ইয়াৰে সাম কি আহিব 20 সো ইয়াৰে কিমান আহিব 20 ইয়াৰে কিমান আহিব 20 সো এটা ৰৈ গল ন এক তো ৰে গয়া বেটা সো এইটো আমি যোনখিনি আমি প্লাস কৰিলো এই 1 plus 9 কিমান আহিব 20 4 plus 16 কিমান আহিব 20 7 plus 13 কি আহিব 20 সো মাজৰ টাৰ্মটো কিমান থাকিলে 10 সো সদায় মাজৰ টাৰ্মটো বাকি সাম কেইটাৰ ই টুৱাইজ x হয় ওকে ধৰা হল যেতিয়া মাজৰ টাৰ্মটো ৰৈ গল তেতিয়া তোমালোকে এনেকে ভাবিবা 2x মানে এই সাম কেইটাৰ 2x হয় ঠিক আছে বেটা মই বুজাব পাৰিছো নে মই নাজানো কিন্তু তোমালোকে বুজিব লাগিব এইখিনি কথা যে মাজৰ টাৰ্মটো তোমালোকে নিজে চোৱা না এইখিনি আমি প্লাস কৰাতে আমি কি পালো 20 পালো ফার্স্ট টার্ম লাস্ট টার্ম প্লাস কৰাতে আমি কি পালো 20 সো ইয়াৰে মাজৰ টাৰ্মটো তো ৰৈ গল ন মাজৰ টাৰ্মটো তো ৰৈ গল সো ইয়াক যদি 2 দি মাল্টিপ্লাই কৰা আমি 20 পাম না নাই সো হেতুৱে কৈছো আমি ঠিক আছে সো হেতু সবতে হয় হেতু এই কন্ডিশন ক্লিয়ার হৈ যাব আমাক দিয়া আছে a3 10 ওকে সো ওলাব দিছে a1 plus a2 plus a3 plus a5 a4 plus a5 is equal to কিমান আহিব সো ইয়াৰ আগৰ প্ৰপাৰ্টি যোনটো বুজালো হেতু ইউজ কৰি পেলাই এইটো কোৱেশ্চন ট্ৰাই কৰা आंसर 50 আহে হয় নাই সো আমাক কি কৈছে আমাৰ মাজৰ টাৰ্মটো কি কৈছে মাজৰ টাৰ্মটো কি কৈছিলে 10 সো এটো যদি 10 থাকে আমাৰ এইকিটা টাৰ্ম কি আহিব 20 এইকিটা টাৰ্ম কি আহিব 20 ক্লিয়াৰ সো মাজৰ টাৰ্মটো যেতিয়া 10 থাকে ধৰা 5 থাকিলে আমাৰ সাইড ইয়াতে কি আহিলে 10 আহিলে ওকে বেছি মাথা খটাব নালাগে মাজৰ টাৰ্মটো 10 দিয়া আছে সো বাকি কিটা সাম কিটা কি আহিব টুৱাইজ x আহিব হয় নাই সো এইটো a1 plus a5 20 আহিব a2 plus a4 কিমান আহিব 20 আহিব সো आंसर কিমান আহিব 20 plus 20 a দুটা 20 plus 20 আৰু a2 কিমান আছে 10 সো आंसर কিমান আহিব 50 ওকে ধৰা হল তোমাক দিয়া আছিল a3 = 5 সো find out kora a1 plus a2 plus a3 plus a4 plus a5 is equal to kiman ahibo comment ot jonwa etu question jodi yalo ahisa so comment ot jonwa ইয়াৰ value to 5 আছে answer kiman ahibo muk koi dia so eta ami korim assuming terms so ekhini bahut beshi important assuming terms AP GP HP এর কারণে HP না লাগে AP আর GP এর কারণে বহুত বেশি ইম্পর্টেন্ট তিনটা টার্ম থাকিলে আমি কি ধরু সো তোমালোকে এনেকে ধৰিব পাৰে a plus b a plus 2d কিন্তু
ফৰ ইজিৰ কাৰণে, ফৰ কনভিনিয়েন্সৰ কাৰণে আমি ধৰো a মাইনাছ d, ধৰা তোমালোকে নৰ্মেল মেথডত কৰিছা a আৰু a প্লাছ g a প্লাছ 2d ধৰিছা, চ' সেনেকে এনচাৰটো নোলালে, চ' এনেকে ধৰি চাবা এবাৰ, ঠিক আছে। চ' ইমান মাথা কথা থাকিব নালাগে, বস্তুটো মনত ৰখা, হৈ যাব। ধৰা হ'ল 4 টাৰ্মছ থাকিলে আমি কি ধৰো, মানে 3 টাৰ্মছ যেতিয়া 1 2 3 এপিত আছে, চ' তেতিয়া তোমালোকে এইটো এনেকে ধৰিবা, ঠিক আছে। a minus 3d, a minus d, a plus d, a plus 3d, ওকে। যেতিয়া 5 টাৰ্মছ থাকে, নাহে বাৰু 5 টাৰ্মছ থাকা, তথাপি দি দিছো, এই দুটা মনত ৰাখিলে হৈ যাব। a minus 2d, a minus d, a plus d, a plus 2d, ওকে। চ' নোট এটা দি লোৱা। চ' nth অড নাম্বাৰৰ আমাৰ ডেফিনেশ্যন কি জানো? চ' আগতে পাইছিলা তোমালোকে টুৱাইজ n প্লাছ 1, চ' তোমালোকে কোৱা অড নাম্বাৰৰ ডেফিনেশ্যন টুৱাইজ n প্লাছ 1 হ'ব নে টুৱাইজ n মাইনাছ 1 টো হ'ব? ওকে, চ' টুৱাইজ n প্লাছ 1 হ'লে আমি যেতিয়া n ইজ ইকুৱেল টু 1 ৰ পৰা ষ্টাৰ্ট কৰিম, 1 2 3 ডট 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 আপ টু ইনফিনিটি আৰু, ঠিক আছে। যেতিয়া তোমালোকে টুৱাইজ n প্লাছ 1 ৰ n ৰ জেগাত 1 পুট কৰা, আমি ফাৰ্ষ্টৰ টাৰ্মটো কি পাম? 3। চ' 1 টো অড নাম্বাৰ ক'ৰ পৰা ষ্টাৰ্ট হয় তোমালোকৰ? 1 ৰ পৰা ষ্টাৰ্ট হয়। চ' এইটো ডিফাইন কৰিছে নেকি 1 ৰ পৰা ষ্টাৰ্ট হয়? নাই কৰা ন। চ' সেইকাৰণে আমি টুৱাইজ n মাইনাছ 1 টো বেছি বেনিফিচিয়েল, বেছি প্ৰপাৰ হয় মানে ক'ব গ'লে। চ' সেইকাৰণে আমি টুৱাইজ n মাইনাছ 1 ধৰো। চ' ইয়াতে পুট কৰিছ 2 ইনটু 1 2 2 মাইনাছ 1 1 আহিব, ঠিক আছে বেটা। The sum of first n odd terms first n odd numbers is equal to n square. So এইকেইটা মনত ৰাখিবা, ইম্পৰ্টেণ্ট। চ' এই গোটেইখিনি মনত ৰখাই বস্তু মনত ৰাখিবা, মনত ৰাখি থৈ দিলে তোমালোকৰে ভাল, পিছত হেল্প হ'ব বহুতখিনি। জিঅ'মেট্ৰিক মানে জিপি। চ' জিপি এটা আমি কেতিয়া জিপি এটাত থকা বুলি কওঁ? কোনো এটা বস্তু কেতিয়া আমি জিপিত থকা বুলি কওঁ? জিপিত থকা বুলি কেতিয়া কম? যেতিয়া a কমা a r কমা a r স্কুৱেৰ কমা a r কিউব কমা ডট 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 আপ টু a ইনটু r পাৱাৰ n মাইনাছ 1 এটা ষ্টেণ্ডাৰ্ড ফৰ্মত থাকে, অ'কে বেটা। চ' ইয়াতে তোমাৰ ফাৰ্ষ্ট টাৰ্ম কি হয়? a1 a হয়, ছেকেণ্ড টাৰ্ম a r হয়, থাৰ্ড টাৰ্ম এইটোৱে হয়। চ' এইটো কিমান নাম্বাৰ টাৰ্ম হ'ব? nth টাৰ্ম, অ'কে। চ' ইয়াতে মই কেইটামান ফৰ্মুলা লিখি দিম। nth টাৰ্ম মোৰ কাৰণে ফৰ্মুলা কি আছিলে তোমাৰ? a ইনটু r পাৱাৰ n মাইনাছ 1 এইটো, অ'কে। চ' ইয়াৰ ফাৰ্ষ্ট টাৰ্ম কি? ফাৰ্ষ্ট টাৰ্ম কি আহিব ইয়াৰে? a। চ' কমন আমি এপিত কি কৈছিলো? কমন ডিফাৰেঞ্চ। ইয়াতে আমি কি কওঁ? কমন ৰেচিঅ', অ'কে। চ' ৰেচিঅ' ৱাইজ আমি যোনটো ৰেচিঅ' ওলাও ইয়াতে আগতে কি ছাবষ্ট্ৰেক্ট কৰিছিলো ন, কমন ডিফাৰেঞ্চ। সেইকাৰণে আমি ইয়াতে ডিভাইড কৰি পেলাই r টো ওলাও, সেইকাৰণে আমি কওঁ কমন ৰেচিঅ', অ'কে। চ' কমন ৰেচিঅ' কি আহিব? r, অ'কে বেটা। চ' sum of nth টাৰ্ম কি আহিব ইয়াতে? a ইনটু r পাৱাৰ n মাইনাছ 1 আপন r মাইনাছ 1, ঠিক আছে। চ' আৰু এটা আছিল অৰ a ইনটু 1 মাইনাছ r পাৱাৰ n আপন 1 মাইনাছ r। যোনটো ইচ্ছা সেইটোৱে ইউজ কৰিব পাৰা, একো লেছ দেন গ্ৰেটাৰ দেন
তোমালোকে এইবোৰ চাই নাথাকিলে হ'ল এইটো গ্ৰেটাৰ দেন 1 কাৰণে এইটো লেছ দেন 1 কাৰণে ইউজ কৰো আমি নৰ্মেলি কিন্তু নালাগে এটা মনত ৰাখিলে হ'ল যিকোনো এটা যদি লেছ দেন 1 আহে দুইটাৰ ওপৰৰ পৰা তলৰ পৰা মাইনাস সাইন কমন আহি পেলাই কেনসেল আউট হয় লাষ্টত ওকে সো সাম অফ ইনফাইনাইট টার্মস অফ আমি লিখো a বাই 1 মাইনাস r এইটো মনত ৰাখিবা বহুতবাৰ ডাইৰেক্ট কোৱেশ্চন ইয়াৰ পৰা ওকে সো এইটো ফৰ্মুলা আমি কেতিয়া ইউজ কৰিব পাৰো যেতিয়া mod of r less than 1 থাকিব মানে r ৰ ভ্যালু 1 তকৈ কম থাকিলে 0.5 0.1 এনেকে থাকিলে বা মাইনাসত থাকিলে আমি ইউজ কৰিব পাৰো এইটো ওকে এটা ওকে এটা ও এইটো বস্তু নকৰিলো মই তোমালোকক আগৰ পৰা বুজাই দিছো আৰু এতিয়া abc এটা abc ধৰা হল তোমাৰ এপিত আছে ওকে এপিত থাকিলে আমাৰ কন্ডিশনটো কি আছিল আমি লিখিব পাৰো b - a = c - b কমন ডিফারেন্স আমি এনেকে লিখিব পাৰো বেটা b minus a second minus first third minus second equal লিখিব পাৰো কমন ডিফারেন্স হয় ন মাইনাস এ কৰিছো তো যেতিয়া b টো এইফালে আনিবা কি হ'ব twice b a টো এইফালে আনিলে কি হ'ব a plus c ওকে সো এইটো এটা কন্ডিশন ap ৰ কাৰণে সো gp ৰ কাৰণে কন্ডিশন আছে ধৰা হল যেতিয়া a b c তোমাৰ gp ত থাকে মই কি কলো যেতিয়া কমন ৰেশিও ওলাও আমি ডিভাইড কৰো মানে কেনেকে b by a second by first আৰু a2 by a2 is equal to c by b মানে ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব b square is equal to ac so এইটা কন্ডিশন ইম্পর্টেন্ট হয় মনত ৰাখিব ওকে so common ratio তোমালোকৰ পিছত কৰিলে গম পাব so বেটা এইটো কোৱেশ্চন ট্ৰাই কৰা এবাৰ আমাক কৰিলে the first term of an gp is 1 মানে এই আমাক 1 বুলি দিয়া আছে the sum of the third and fifth term is 90 মানে third term টো আৰু fifth term যেতিয়া আমি প্লাস কৰিম তেতিয়া আমি কি পাম 90 পাম find the common ratio মই কি কৈছিলো এপিত থাকোতে যে তোমালোকক এপিত থাকিলে কিবা এটা বস্তু দুটা কন্ডিশন দিয়া থাকিলে আমি কি কৰিব পাৰো ফার্স্ট টার্ম ওলাব পাৰো a ওলাব পাৰো আৰু কমন ডিফারেন্স d ওলাব পাৰো সো সেম জিপি টো তেনেকুৱাই ওকে সো তোমালোকৰ দুটা কন্ডিশন দিয়া থাকিলে আমি কি ওলাব পাৰো a ওলাব পাৰো আৰু r ওলাব পাৰো means common ratio সো আমাক কি দিয়া আছে ইয়াতে ফার্স্ট a is equal to 1 বুলি দিছে আৰু সেকেন্ড কন্ডিশন কি দিছে a3 plus a5 is equal to 90 so a3 আমি কি লিখিব পাৰো সেকেন্ড টার্মত ar square plus a into r power 4 is equal to 90 okay এর ভ্যালু পুট কৰি দিয়া 1 আহিব so r square কমন ললে আমি ইয়াতে পাম r square এর ভ্যালু 1 r square plus r square plus 1 is equal to 90 okay so এনেকে কৰিলে নহব এনেকে কৰিলে অলপমান ফুল লাগিব ৰবা কৰি আছো ৰবা যেতিয়া তোমালোকে 90 টো এইফালে লৈ আহিবা a টো উঠি যাব 1 1 আছে so r power 4 plus r square minus 90 is equal to 0 so আমি r square is equal to t বুলি ধৰি লম so t square plus t minus 90 is equal to 0 so ইয়াতে কি হ'ব 10 9 10 9s are 90 10 minus 10t minus 90 okay so factorize কৰিলে আমাৰ কি হ'ব 10 plus t plus 10 আৰু t minus 9 is equal to 0 so t এর ভ্যালু আমি এটা পালো -10 আৰু এটা কি পালো t is equal to 9 so এতিয়া r square t মানে কি পুট কৰিছিল r square -10 so এটা তো পসিবল নহয় কাৰণ কি আহি যাব এইটো কমপ্লেক্স নাম্বার আহি যাব আয়টা আহি যাব r square is equal to 9 so r এর ভ্যালু কি হলো আমার প্লাস -3 so এইটো কারেক্ট so কমন রেশিও দুটা হলো আমার এটা +3 এটা -3 ওকে বেটা
So education try kora amak kode sum of infinite number of terms in GP is 20 and sum of their squares is 100 ঠিক আছে then find the common ratio okay ta so first condition te ki dise ami sum of infinite terms or karone formula ki janisu to a by 1 minus r okay so amak ki koise a comma ar square dot up to infinity terms or karone so etuk jeti ami square korim so তেতিয়া আমাৰ স্কয়াৰছৰ ভ্যালু কি আহিব আমাৰ 100 বুলি কৈছে এটো যেতিয়া 20 আহিলে so ইয়াৰ কমন ৰেশিও কি আহিব a square r square upon a square a cancel r square okay common ratio r square એટલે so r ৰ জায়গাত আমি r square put কৰিব লাগিব okay বেটা so s infinity itu 1 second condition হ'ব কাৰণে so a of a square first term a square 1 minus common ratio में r square পালো r square put করলো itu 100 পালো okay बेटा ঠিক আছে so এতিয়া আমাক এটো ইকুয়েশন নাম্বার 1 আৰু এটো ইকুয়েশন নাম্বার 2 দিয়া so 2 divided by 1 square কৰি দিয়া 1 square কিয় কৰিছো বুজি পাবা এতিয়া so উপৰত কি থাকিব a square so 1 minus r square to আমি কি লিখিব পাৰো 1 minus r into 1 plus r okay so তলত কি থাকিলে a square এইটো লিখি আছো হা 1 minus r whole square মানে আমি কি লিখিব পাৰো 1 minus r whole square লিখিব পাৰো so ইয়াতে এটা আৰু ইয়াতে এটা ক্যান্সেল আউট হ'ব a square ক্যান্সেল আউট যাব ইকুয়াল টু আমাৰ কি আহিব 20 by 100 নহয় 100 by 20 ইয়াতে 5 আহিব so 1 minus r oh wait 1 plus r upon 1 minus r oh এটো যেতিয়া তোমালোকে স্কয়ার কৰিবা ন তলত তো 400 আহি যাব ন 20 স্কয়ার মানে 400 আহিব ন so 0 0 দুটা ক্যান্সেল যাব মানে 1 by 4 থাকিব 1 by 4 আৰু যেতিয়া এইটো সলভ কৰিবা তোমালোকে r ৰ ভ্যালু পাবা এখানে সলভ কৰিব পাৰি আৰু ক্রস মাল্টিপ্লাই কৰিবা একো কোয়াড্ৰেটিক ইকুয়েশন নাই নরমাল ফর্মত আহিব so r is equal to 3 by 5 পাবা ঠিক আছে বেটা so বেলেগো আহিব পাৰে চাই লবা ক্যালকুলেশন মিস্টেক হ'ব পাৰে জিপিৰ কাৰণে এজিউম কি পয়েন্টস কেটা আছে কি পয়েন্টস বলে তো যেতিয়া আমাৰ a1 a2 a3 জিপিত থাকে মানে জিওমেট্ৰিক প্ৰগ্ৰেছনত থাকে যেতিয়া তোমালোকে কে যিকোনো এটা নন জিৰো নাম্বাৰ দি মাল্টিপ্লাই কৰি দিয়া সো কি জিপিতে থাকিব টার্ম কিটা চেঞ্জ হ'ব কিন্তু কি জিপিতে থাকিব আৰু পাৱাৰ ধৰা তোমালোকে পাৱাৰ কৰি দিছা 3 স্কয়াৰ 3 কিউব নহয় 3 স্কয়াৰ কোনো এটা জিপিত ধৰা হল তোমালোকৰ কিমান থাকিব 3 স্কয়াৰ 3 কিউব মানে 3 9 27 এনেকে থাকিলে তোমালোকে যে হেকিটা টার্মক যদি এটা যিকোনো কে টার্মেদি স্কয়াৰ কৰি দিয়া বা যিকোনো ওপৰত টার্ম এটা বহাই দিয়া হিউ জিপিতে থাকিব ঠিক আছে সো এটো ইম্পৰ্টেন্ট নাই এটো মই এপি টু কৈছিলো যে সো সেম ইয়াতে খালি প্ৰডাক্ট হয় তাতে সাম আছিল ইয়াতে প্ৰডাক্ট আহিব so product of terms equidistance from beginning to end is same আমাক ওলাব হচ্ছে a1 a2 a3 a4 a5 ঠিক আছে বেটা so আমি জানো a1 into a5 same আহিব লাগিব a2 into a4 same আহিব লাগিব আৰু a3 যেতিয়া 2 দিয়া থাকে so a into a5 আমি ক'ব পাৰো a into a5 is equal to twice of a3 মানে ইয়াতে যোনটো আগতে এপিত বুজাইছিলো ইয়াতো সেম কন্ডিশন ঠিক আছে এইটো লাইনটো পঢ়া product of terms equidistance from beginning to end is same okay so যেতিয়া এটো 2 আহি আমাক a3 টার্মটো কি কৈছে এটো 2 বুলি কৈছে so 2 আমি পুট কৰিলো 2 আৰু কেটা জায়গা থাকিলে a1 so a1 into a5 কিমান আহিব 2 into 2 4 আহিব so 4 পুট কৰিছো so a2 into a4 কি আহিব 4 আহিব so দুগুণ মিডল টার্মত কে বাকি কিটা যোনটো প্রোডাক্ট আহিব হি তাৰে দুগুণ হ'ব ন সো সেই কাৰণে 4 into 4 into আৰু a3 2 টো আগৰ পৰা আছে সো হেতু হেনেকে কৰিলো সো এজুমিং টার্মস এইটা কিমান মাথা খটাই থাকিব নালাগে মনত ৰাখা 3 টার্মসৰ কাৰণে আমি a by r
এ আৰ ধৰো কিয় ধৰো মই কৈ দিছো যেতিয়া তোমালোকে এইকেইটা প্ৰডাক্ট কৰিবা সো এৰ ভ্যালু এটা সিঙ্গেল হ্যান্ডেডলি ওলাই আহে সো সেইকাৰণে আমি এনেকে ধৰো বস্তুটো ওকে বেটা সো 4 টার্মসৰ কাৰণে আমি এনেকে ধৰো 5 টার্মসৰ কাৰণে এনেকে ধৰো ঠিক আছে সো এটা কোৱেশ্চন ট্ৰাই কৰো আমি sum of first 3 terms সো তোমালোকে a, ar স্কয়াৰ ধৰি পেলাই কৰিব পাৰা কিন্তু অলপ লেন্দি হ'ব বস্তুটো ঠিক আছে the sum of first three terms of a gp is 90 so আমি a by r first three term তিনটা টার্ম বুলি কৈছে ন তিনটা টার্ম থাকিলে আমি কি ধৰো এইটো so a r plus a plus ar মানে আমাক কিমান কৈছে 90 আৰু ইহতৰ প্ৰডাক্টটো কিমান বুলি কৈছে a by r into a into ar is equal to 216 এতিয়া চোৱা a r cancel out হৈ গ'ল সো সিঙ্গেল হ্যান্ডেলি তোমালোকে এর ভ্যালুটো পাই যাবা ন হয় নাই সো ইয়াতে কি থাকিব a cube is equal to 216 so 6 কিউবৰ ভ্যালু a cube আৰু 6 কিউবৰ ভ্যালু 269 so এর ভ্যালু আমি পালো 6 okay so ইয়াতে পুট কৰা কোয়াড্ৰেটিক ইকুৱেচন পাবা মোস্ট প্ৰবাবলি কোয়াড্ৰেটিক ইকুৱেচনটো পোৱাৰ পিছত so 6 by r plus 6r is equal to 19 so itu 19 to এফালে লৈ আহা LCM লৈ কেনে কোয়াড্ৰেটিক ইকুৱেচন পাবা so r ৰ ভ্যালু কি পাবা তোমালোকে দুটা ভ্যালু পাবা এটা হল 3/2 আৰু এটা হল 2/3 okay so এতিয়া তোমালোকে r ৰ ভ্যালু a by r is equal to 4 r is equal to 3/2 ৰ কাৰণে এটো পুট কৰিবা a by r আৰু এৰ ভ্যালুটো পাই গলো 6 so 6 by 3/2 so এটো ভ্যালু যিমান পোৱা so এৰ ভ্যালু কি আছে 6 ar মানে ar ৰ ভ্যালু 6 into 3/2 ইয়াৰ ভ্যালু এটা পাবা ইয়াৰ ভ্যালু এটা পাবা আৰু যে r is equal to 2/3 কাৰণে এনেকে পুট কৰিবা a by r ত পুট কৰিবা এনেকে ভ্যালু ওলাবা সো হেগিটাই টার্ম হয় ঠিক আছে সো জিপি খতম সো সিডব্লিউ যোনকেইটা কোৱেশ্চন হেগিটা মই পিছত মানে কি লেকচাৰটোৰ পিছফালে কৰিম হেগিটা নিউমেৰিকেল গিটা ঠিক আছে এটা সো আৰু এটা টপিক আছে এটা নহয় তিনটা মান টপিকে বহুত কিটা টপিক আছে ইয়াতে মই 1 ঘন্টাৰ ভিতৰত কমপ্লিট কৰিব নোৱাৰিম চাগে এইটো বেছি এক্সটেন্ড হ'ব 2 আৱাৰ্স 1 ঘন্টা 30 মিনিটছ আৰু বেছি হ'ব চাগে AGP এতিয়া আমি ডিসকাস কৰিম AGP অসম গণ পৰিষদ নহয় এৰিথমেটিক জিওমেট্ৰিক progression মই বেছি কোৱেশ্চন নকৰো ইয়াৰ পৰা কাৰণ ইমান কোৱেশ্চন আহা নাই আৰু মই দেখাও না লাষ্ট 5 ইয়াৰ্স পেপাৰ কিন্তু কৈ থৈ দিয়াটো ভাল ন সো এৰিথমেটিক জিওমেট্ৰিক progression আমি কেতিয়া কও যেতিয়া কোনো এটা টার্ম কোনো এটা সিকোয়েন্স তোমালোকৰ এৰিথমেটিক আৰু জিওমেট্ৰিক দুটা মিক্স হৈ থাকে যেনেকে ইয়াৰ স্ট্যান্ডার্ড টার্মটো কি আহিব a plus d r a plus d r square up to nth টার্মটো আমাৰ কি আহিব a plus n minus 1 into d into r power n minus 1 ঠিক আছে সো এইটো তোমাৰ AGP nth টার্ম হয় ঠিক আছে বেটা সো एग्जांपल এটা লোৱা যেতিয়া 1, 3x, 5x square 7x cube থাকিলে সো ইয়াৰ 1 সো ইয়াৰ পৰা আমি কি কও 1 3 5 7 কোড আছে এইটো ৰিপিট আছে মানে এৰিথমেটিক progression আছে সো আৰু 1, x, x square, x cube কি হত আছে জিপিত আছে ওকে ক্লিয়াৰ হৈছে
সো এতিয়া এটা কুৱেশ্যন ল'ম, মই এটা কুৱেশ্যনে ল'ম, সো বাকি এটা হোমৱৰ্ক দিম, তোমালোকে নিজে ট্ৰাই কৰিবা, ঠিক আছে বেটা? দুটা কুৱেশ্যন কৰাই দিম, দুটা কুৱেশ্যন কৰাই দিম আৰু এটা হোমৱৰ্ক দি দিম, কৰি ল'বা নিজে, ঠিক আছে? কুৱেশ্যন 1ত দিয়া আছে, এইটো এক্সাম্পলে লওঁ, 3x, 5x স্কুৱেৰ, 7x কিউব আপ টু n টাৰ্ম। সো এইটো ইভালুৱেট কৰিব দিছে তোমাৰ n টাৰ্মছৰলৈ। Sn, ওকে? সো সলিউশন তোমালোকে কি কৰিবা, আমাক Sn ৰ ভ্যালু লাগে হা। সো Sn ইজ ইকুৱেল টু, আমি এইটোৱে লিখিম, সামেশন 1 plus 3x plus 5x স্কয়ার plus 7x কিউব ডট 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 আপ টু, এইটো কি আহিব 1 3 5 7, মানে কি আহিব n টাৰ্ম এপিৰ কাৰণে টুৱাইজ n minus 1 অড নাম্বাৰৰ কাৰণে, ঠিক আছে? সো এইফালে যোনটো x আছে, x পাৱাৰ x স্কয়াৰ x কিউব, এইফালে কি আহিব x পাৱাৰ n minus 1 আহিব, ওকে? ঠিক আছে? সো এতিয়া কি কৰিবা তোমালোকে, যোনটো কমন ৰেশিও পাবা, কমন ৰেশিও বলেতো যোনটো জিপিত আছে টাৰ্মটো, ইয়াৰে যোনটো জিপিত আছে ইয়াৰ কমন ৰেশিও দি ইয়াক মাল্টিপ্লাই কৰি দিবা এবাৰ, ওকে? আৰু এটা তোমালোকে গ্যাপ ৰাখিবা। মই কুৱেশ্যনটো এনেকা কুৱেশ্যন আহিলে, এজিপিৰ কুৱেশ্যন আহিলে কেনেকে কৰিব লাগে এইখিনি যদি জানা, গোটেই কুৱেশ্যনছ কৰিব পাৰিবা, ঠিক আছে? সো এটা গ্যাপ দিবা। সো নেক্সট ইয়াৰ পৰা লিখিবা x, মানে আমি এইটো টাৰ্মতে x মাল্টিপ্লাই কৰিছো ন, হয় নাই? সো 1ত x মাল্টিপ্লাই কৰিলে কি আহিব x আহিব, 3xত x মাল্টিপ্লাই কৰিলে কি আহিব 3x স্কয়াৰ। সো কিয় কৰিছো চোৱা, সো টাৰ্ম কেইটা সেম সেম আহি গ'ল না, x ৰ জায়গাত x, 5x স্কয়াৰ জায়গাত 3x স্কয়াৰ, সো এনেকৈ আহি থাকিব আৰু 5x কিউব আহিব ইয়াতে, আপ টু ডট 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 টুৱাইজ n মাইন প্লাস এইটো ইফালে আহিব টুৱাইজ n minus 1 into x power n। সো এটা কি কৰিবা তোমালোকে, মাইনাস কৰি দিয়া, সো 1 minus x sn আহিব ইফালে, ওকে? সো ইফালে তো 1 ৰাখিলা প্লাস আৰু এইখিনি গ্যাপ দিয়া, ওকে? সো ইফালে কোনটো টাৰ্ম থাকিলে টুৱাইজ n minus 1 মাইনাস অফ, এইটো আমি মাইনাস কৰিছো দেই, গোটেই হোল টাৰ্মটো মাইনাস কৰিছো, টুৱাইজ n minus 1 x power n। সো এতিয়া চোৱা, তোমালোকে ফার্স্ট টার্মটো দিলা, মাজত গ্যাপ ৰাখিলা আৰু লাস্ট টার্মটো লিখিলা, ওকে? সো ভিতৰত যোনখিনি টার্ম আহিব ইয়াৰে ই সদায় জিপিতে থাকিব, ওকে? সো কি আহিলে 5x minus x টুৱাইজ x আহিলে, 5x স্কয়ার minus 3x স্কয়ার কি আহিলে টুৱাইজ x স্কয়ার আহিলে। সো ইয়াতে কি হ'ব টুৱাইজ x কিউব আপ টু কিমান টার্মলৈ, সদায় ই n minus 1 টার্মলৈ থাকে, ওকে? কেতিয়াও নাভাবিবা যে ই n টাৰ্মলৈ থাকে, n টাৰ্মলৈ নাথাকে, n minus 1 টাৰ্মলৈ থাকে, ঠিক আছে বেটা? আৰু ই জিপিত থাকে সদায়, এই মাজৰ টাৰ্মটো যেতিয়া পাবা ই জিপিত থাকে। সো ফৰ্মুলাও আছে, ফৰ্মুলা ইউজ কৰিব নালাগে, এনেকে মনত ৰখা বেছি ইজি পাবা, ঠিক আছে? সো ফৰ্মুলা এনি টাইম খাটি নাথাকে ইয়াতে। সো ইয়াৰ পৰা 2 কমন ললে 1 minus x sn 1 plus, যেটা 2 কমন লোৱা নালাগে 2 কমন ল'বা, এইটো জিপিত আছে, কমন ৰেশিও কি হ'ব টুৱাইজ x স্কয়ার বাই টুৱাইজ x আহিব ন। সো ফার্স্ট টার্ম কি আছে ইয়াতে টুৱাইজ x আছে। সো আমি কোনটো ফৰ্মুলা ইউজ কৰিছো, a into 1 minus
a r power n 1 minus r power n divided by r minus 1 ঠিক আছে so minus a into 1 minus r power n r কি আছে ইয়াতে so 2 to cancel হবো x এ আহিব r x power n minus 1 okay so n term to x power n আছে ন n term কি আছে ইয়াতে n minus 1 আছে so এখানে ভিতু পুট কৰিছো তো তলত কি হ'ব r minus 1 x minus 1 নহয় উল্টা লিখিলো গতে 1 minus r minus twice n minus 1 x power n so ইয়াতে যোনটো x s n লাগে ন so 1 minus x to ইয়াতে ডিভাইড কৰি দিয়া 1 minus r ৰ জাগাত x আহিব ৰে বেটা ওকে ডিভাইড কৰি দিয়া সো হেতু आंसर পাবা তোমালোকে ঠিক আছে আৰু যেতিয়া কোৱেশ্চনত দিয়া থাকিব ন স্ট্যান্ডাৰ্ড ফৰ্মেটত দিয়া থাকিব তাতে आंसरত তো তোমালোকে এনেকে মিলাই লবা আৰু এতিয়া নহলে এইখিনি সিম্পলিফাই কৰোতে বহুত টাইম গুচি যাব ওকে তো আৰু এটা কোৱেশ্চন কৰিম আমি সো তেতিয়া বেসিক ক্লিয়াৰ হ'ব সো এনে টার্ম দিলে অকমান ডিফিকাল্টি আহে নাহা বুলি নকম মই কিন্তু যেতিয়া তোমালোকে ইনফাইনাইট টার্মস বুলি মেনশন কৰি দিয়ে সো তেতিয়া কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে অকমান ইজি হৈ যায় কিন্তু তোমালোকে এনে টার্মৰ কাৰণে জেডব্লিউ মেনশনটো এনে টার্মৰ কাৰণে আইলে এনে টার্মৰ কাৰণে আহিব সিকোয়েন্স এন্ড সিরিজ চ্যাপ্টাৰটো ইজি হয় কিন্তু কোৱেশ্চন বহুত টান বনিব পাৰে ইয়াৰ পৰা ইচ্ছা কৰিলে বহুত টান বনে ঠিক আছে এটা সো কোৱেশ্চন নম্বৰ 2 এটা লম সো তোমালোকে মই যোনটো মেথড কলো সেইখিনি মনত ৰাখা আৰু ইয়াৰ ওপৰত তিনটা কোৱেশ্চন প্ৰেক্টিস কৰা চ্যাট জিপিটিত মাৰি দিয়া হৈ যাব মোৰ দেন সাফিসিয়েন্ট সো 2 power 1/4 into 4 power 1/8 into 8 power 1/6 16 into 16 power 1/32 up to infinite terms বুলি কৈছে সো এইটোত কি হত আছে একোটাই নাই হয় নাই তো তোমালোকে ইয়াক স্ট্যান্ডার্ড ফর্মেটত লৈ আহিব লাগিব সো 4 টো আমি কি লিখিব পাৰো 2 স্কয়ার 8 টো কি লিখিব পাৰো 2 কিউব 16 টো কি লিখিব পাৰো 2 power 4 হয় নাই সো 2 power 1/4 plus 2/8 plus 3/16 dot up to infinite terms কি কৰিলো গম পালা a power m into a power n into এটো ফৰ্মুলা কৰিলে ওপৰৰ পাৱাৰ কেটা আমি পাছত লিখিব পাৰো হয় নাই সো হেইটোৱে কৰিছো সো আমি এতিয়া ইয়াক সলভ কৰিম লাষ্টত ইয়াৰে आंसर যোনটো পাও ইয়াতে পুট কৰি দিম ঠিক আছে সো আমি sn বুলি s infinite বুলি আমি এইটো টাৰ্মক ধৰিম 1/4 plus 2/8 plus 3/16 dot up to infinite terms ঠিক আছে সো ইয়াৰ কমন ৰেশিও কি আহিব হাফ আহিব 2/8 divided by 1/4 ওকে বেটা মই এটা বস্তু ফুল কৰিলো ইটো তো এজিপি তে আছে ন ইটো তো এজিপি তে আছে হয় নাই সো আমি এইটো লিখিব পাৰো 2 into 1/8 3 into 1/8 1/16 সো ইটো যেতে তোমালোকে 1 2 3 4 5 ইটো এপিত আছে 1/4 1/8 1/16 is in gp okay so 1/8 common ratio বলালে কি 1/4 2 by যাব so common ratio কি হলে হাফ আহিলে so আমি কি কৰিম ইয়াক হাফেৰে মাল্টিপ্লাই কৰিম s infinite আহিব আৰু কি কৈছিলে এটা টাৰ্ম পিছত লিখিম আমি জিটো লিখিম ওকে so 2 দি মাল্টিপ্লাই কৰিলে কি হ'ব 1/8 প্লাস এতিয়া নরমালি লিখি দিয়াছো নেকিটা 2 3 1/8 plus 2/16 plus 3 by কি 20 32 এনেকা আই থাকিব তো ইনফাইনাইট টার্মস সো ইনফাইনাইট টার্মস থাকিলে আমি n টার্মস হলে লিখিব নালাগে কাৰণ আমি ইনফাইনাইট টার্মসৰ কাৰণে আমি এটা ফৰ্মুলা জানো s ইনফিনিটি মানে a by 1 minus r ওকে বেটা সো r ৰ ভ্যালু লেস দেন 1 আহিছে না নাই ইয়াতে হাফ মানে কি লেস দেন 1 এ হয় ন সো এটা মাইনাস কৰিলে তোমালোকে 1 minus half কৰিলে হাফ s ইনফিনিটি পাম ওকে সো ইয়াতে কি থাকিলে 1/4 plus 2/8 minus 1/8 2/8 minus 1/8 মানে কি আহিব ইয়াতে 1/8 plus 3/2 1/16
3 - 2 LC 16 টো LCM লৈ পেলাই 3 - 2 কৰি যোৱাছো 1/16 আহিব ন সো ইয়াতে 4 থাকিব ইয়াতে 1/32 আহিব আপ টু ইনফাইনাইট টার্মস সো ইয়াতে s ইনফিনিটি a 1/4 1 মাইনাস আর হেতু ফর্মুলা ইউজ কৰিছো দে 1 মাইনাস ইয়াতে সেম জিপিত আছে এটো হাফ আহিব সো এটো যেতিয়া সলভ কৰিবা s ইনফিনিটিৰ ভ্যালু তোমালোকে পাবা কিমান পাবা 1 সো এতিয়া ইয়াতে পুট কৰা 2 পাৱাৰ 1 is 2 সো आंसर এটো কারেক্ট সো তোমালোকে ইয়াতে এৰি থৈ নাহিবা आंसरটো ঠিক আছে সো আমি এইখিনিয়ে সলভ কৰিছো এই যে 2 টু ওপৰৰ পাৱাৰ খিনিয়ে সলভ কৰিলো এটা 2 পাৱাৰ 1 is 2 এইখিনি आंसर আছিল ওকে সো হারমোনিক প্রোগ্রেশনটো মই বেছি ইন ডেপথত নাযাম কোৱেশ্চনো নকৰো সো ইয়াৰে এটা কোৱেশ্চন ট্ৰাই কৰিবা তোমালোকে n টাৰ্মছৰ কাৰণে তোমালোকক এতিয়াই দি দিও নহলে মই পাহৰি থাকিম এইটো কোৱেশ্চন তোমালোকে এনসারটো দিব নোৱাৰিবা ঠিক আছে সো আমাক কৈছে সামেশন অফ সাম ওলাব দিছে k = 1 বহুত ইজি কোৱেশ্চন হয় 20 যদি মোৰ মেথডত কৰা আৰামসে ওলাই যাব মোৰ নহয় আৰু সবৰে মেথড এইটো সো এইটোৰ অপচন দিয়া আছে 2 - 3/2 power 17 অপশন বি দিয়া আছে 2 - 11/2 power 19 বহুত ইম্পর্টেন্ট কোশ্চেন দে সো সি 1 - 11/2 power 19 সো অপশন দি নালাগে এই তিনটা অপশনত আছে সো সোয়া মই কৈ দিও আগতে যোনটো কে যোনটো সামেশন দিয়া আছে সো 1 ৰ পৰা পুট কৰি যোৱা 20 লৈ সো ফার্স্ট টার্মটো এইখিনি এপিট থাকিব এইখিনি জিপিট থাকিব ওকে যেটা পুট কৰিবা তোমালোকে নিজে গম পাবা সো এইটো সলভ কৰি পেলাই মই এই তিনটা অপশন কোনটো হয় মোক জনোৱা সো হারমোনিক প্রোগ্রেশনত বেছি মই বুজি না বেছি নকম ইমান ইন ডেপথত কোৱেশ্চন নাই হারমোনিক প্রোগ্রেশনৰ পৰা কোৱেশ্চন আহিলে তো যেতিয়া ABC A, B, C এপিট থাকে তেতিয়া তোমাৰ 1/A 1/B 1/C এইচপিত থাকে বুলি আমাক কয় ওকে সো এপিত যোনকিটা থাকে সেইটো ৰেচিপ্ৰকেল হয় এটা লাইন লিখিলো এই সিকোয়েন্স ইজ ইন এইচপি ইফ ৰেচিপ্ৰকেল অফ ইচ টার্মস আর ইন এপি মানে ইয়াৰ ৰেচিপ্ৰকেল টার্মটো যেতিয়া এপিত থাকে হি এইচপিত থাকে বুলি কওঁ আমি সো সোয়া এবিসি যেতিয়া এপিত থাকে ধৰল তোমাক দিয়া আছে 1/1 2 3 আর ইন এইচপি বুলি কৈ দিয়া আছে তো তোমালোকে এটো এইচপি সলভ নকৰি পেলা এপি টো সলভ কৰি লব পাৰা তো তোমালোকে বুজি পাবা যে 1/1 1/2 1/3 মাস্ট বি ইন এপি নাই বাৰু এতিয়া কিন্তু থাকিবই লাগিব এপি ঠিক আছে সো তোমালোকে এইচপি টু এপি লৈ কনভার্ট কৰি পেলাই এইখিনি মনত ৰাখা এইচপি টু এপি লৈ কনভার্ট কৰি পেলাই তোমালোকে সলভ কৰিব পাৰা সো ইমান ইন ডেপথত নালাগে মই ওপৰে পঢ়াই দিলো সেইখিনিয়ে লাগিলে যদি আহে কিন্তু জেডব্লিউ মিন্স অলপ ইন ডেপথত আহে সেইখিনি মই কভাৰ নকৰো কাৰণ এটো সিডব্লিউ স্পেসিফিক ওকে বেটা ক্লিয়াৰ হৈছে সো এইখিনি বুজিলো এইচপি থাকিলে এপি লৈ কনভার্ট কৰি লবা বস্তুটো ৰেচিপ্ৰকেল কৰি পেলাই ওকে মই কোৱেশ্চনটো নকৰো ইয়াৰে সো এৰিথমেটিক মিন So arithmetic mean of a number থাকে আৰু between numbers থাকে so দুটা কন্ডিশন থাকে এটা হল between numbers এটা হল এটো তো ধৰা হল দুটা নাম্বার আছে নাম্বাৰছৰ কাৰণে নাম্বাৰছ বলে তো যোনটো এভাৰেজ থাকে কনফিউজন বহুতৰে হয় যে arithmetic mean between two numbers ধৰা হল between two numbers ধৰা হল a আৰু b আৰু c ৰ মাজত এটা arithmetic mean আছে ঠিক আছে সো হেতু মাজৰ নাম্বাৰটো আমি কেনেকৈ উলাব পাৰো হেতু এটা কন্ডিশন আৰু এটা আছে arithmetic mean of numbers সো হেতু তোমালোকে ডাইৰেক্ট এভাৰেজৰ ফৰ্মুলা ধৰা হল আমি নাম্বাৰছৰ কাৰণে কৰিম সো x1 and x2 ৰ কাৰণে ইয়াৰ arithmetic mean হ'ব x1
plus x2 divided by 2 just average আৰু so x1 x2 x3 এর কারণে arithmetic mean কি হইব x1 plus x2 plus x3 upon 3 okay so এইটো numbers ৰ কাৰণে এটা between the number two numbers ধৰা হল ঠিক আছে so a আৰু b এর মাজত a1 এটা arithmetic mean ঠিক আছে so ইয়াৰে ধৰা হল এনেকৈ আছে a1 a2 b okay যেতিয়া ইনসার্ট কৰিবা ধৰল ইয়াতে n নাম্বাৰস টা ইনসার্ট কৰিছা ঠিক আছে সো তেতিয়া আমাৰ ইন জেনাৰেল আৰু এটো ধৰল a, a1 a2 up to an, b লৈ এন্টাৰ কৰিছা তোমালোকে arithmetic mean ঠিক আছে বেটা সো ইয়াৰে d আমি কমন ডিফারেন্স উলাব পাৰো b minus a upon n plus 1 okay so ইয়াৰে a k এখানে লিখি লবা দে a plus k দি আহিব ওকে বেটা এখানে লিখি লবা এইটা ফর্মুলা ইম্পর্টেন্ট সো কোশ্চেনস কৰিম কোশ্চেনছত বেছি সোনকালে ইজি বিজি হৈ যাব বস্তুটো ধৰল আমাৰ কোশ্চেন এটা খুলিছে ইনসার্ট 3am মানে তিনটা arithmetic mean between 3 and 19 okay beta so আমি ফার্স্টে কৰিম 3a1 a2 a3 19 তিনটা am পুট কৰিলো আমি সো ফার্স্টে আমি কি উলাম তে কমন ডিফারেন্স উলাম b জানো আৰু a জানো সো কমন ডিফারেন্স আমি b minus a মানে 19 minus 3 divided by n plus 1 n কেইটা n পাঁচটা নহয় কিন্তু তিনটা am ৰ যোনটো n কোনটো হ'ব ইয়াৰে যোন কেইটা n টার্ম আছে ওকে সো 3 plus 1 সো ইয়াতে কিমান আহিব 19 minus 3 16 divided by 5 16 divided by 4 মানে 4 আহিল সো এটা a1 কি আহিব এটো ফর্মুলা ইউজ করা a মানে কিমান 3 plus 4 into k মানে কিমান 1 সো a2 এর ভ্যালু কি আহিব 3 plus 4 into 2 a3 এর ভ্যালু কি আহিব 3 plus 4 into 3 এইগিটা ভ্যালু ইয়াতে পুট কৰিলে আমি आंसर পাই যাম ওকে বেটা সো এতিয়া আমি স্টার্ট কৰিম জিওমেট্রিক মিন ওকে বেটা সো বহুত লম্বা হৈ গল সাগে লেকচাৰটো ন উপায় নাই আৰু সিকোয়েন্স এন্ড সিরিজ তো বহুত লম্বাই হয় সো জিওমেট্রিক মিন সো জিওমেট্রিক মিন আর জিওমেট্রিক মিন খদাই তোমালোকে পজিটিভ নাম্বাৰতে উলাব পাৰা ঠিক আছে তো gm অফ এইগিটা নাম্বাৰৰ কাৰণে দে x1 x2 so আমি কি কৰিব পাৰো root over x1 x2 so gm of x1 x2 x3 so এটো আমি কি কৰিব পাৰো x1 into x2 into x3 power 1/3 এনেকে উলাও এইটা ফর্মুলা হয় মনত ৰাখিবা যেটা তিনটাৰ জিওমেট্রিক মিন উলাব দিয়া আমি গোটেইটা প্রোডাক্ট উলাই পেলাই ওপৰত 1/3 কৰিম যেটা পাঁচটা দিয়া 1/5 কৰিম পাঁচটা প্রোডাক্ট পাওয়ার 1/5 ঠিক আছে বেটা gm between তো যেতিয়া আমাক gm আমি ধৰা হল ইনসার্ট কৰিলো কোনো এটা a এর মাজত g1 g2 up to gn লৈ ইনসার্ট কৰিলো b এর পৰা সো তেতিয়া আমি ইয়াৰ পৰা কমন ৰেশিও আমি এনেকে উলাম মই কোৱেশ্চনস নকৰো জাস্ট ডেফিনেশন তো দিলো b by a power 1/1 n plus 1 ইয়াৰ আগৰ যোনটো arithmetic মিনৰ কাৰণে যোনটো এক্সাম্পল লৈছিলো সো হেনেকে তোমালোকে কৰিব পাৰা এটা কোৱেশ্চনস দি দিম তোমালোকে নিজে কৰিবা
gk is equal to a into r power k. okay, so এইখিনি জানিলে আৰু বাকিখিনি পাৰিব. so এটা questions লোৱা তোমালোকে নিজে কৰিবা, এইটো একদম ইজি পিজি. insert 4 gms between 2 and 486. এইটো question নিজে কৰিবা, ঠিক আছে? লগালগ কৰি যোৱা, ভিডিঅ' পজ কৰা। যদি ইমানলৈ আহিছা, বহুত ষ্টুডেণ্ট নাহে ইয়ালৈ। মোৰ ভিডিঅ' একদম প্ৰপাৰলি চোৱা, 10টা 12টা ষ্টুডেণ্টে আছে। চ' তোমালোকৰ কাৰণে বুজাই আছো মই এইখিনি। চ' ইনচাৰ্ট 4 gms মানে 2 আৰু 486ৰ মাজত 4টা g1 g2 g3 g4 লৈ পুট কৰা। তাৰপিছত b by a, b মানে কিমান 486 ডিভাইডেড বাই a মানে কিমান 2 কৰি পেলাই 1 by n plus 1 কৰা। চ' r ৰ ভ্যালু পালা। চ' r ৰ ভ্যালু পোৱাৰ পিছত এটোত পুট কৰা g1 ৰ ভ্যালু পাবা। g1 মানে k ৰ ভ্যালু 1 পুট কৰা, a ৰ ভ্যালু 2 পুট কৰা, r ৰ ভ্যালু যোনটো পালা হেতু পুট কৰা, ঠিক আছে? চ' এতিয়া জিঅমেট হাৰমনিক মিন so harmonic mean. okay, so দুটা নাম্বাৰৰ কাৰণে হাৰমনিক মিন কেনেকৈ আহিব? hm of x1, x2 কেনেকৈ ওলাব পাৰিম আমি? 1 upon 2 upon x1 by 1 by x1 plus 1 by x2 মানে এইটো আমি কি লিখিব পাৰো? 2 x1 x2 x1 plus x2. okay, so মনত ৰাখিবা। so hm of so এনেকে মনত ৰাখিব নালাগে, এইখিনি মনত ৰাখিব নালাগে, এইখিনি মনত ৰাখিলে হ'ব, বাকিখিনিতো নিজে কৰিব পাৰিবা, ঠিক আছে বেটা? x1 x2 x3 ভেৰিয়েচন আছে 3 upon 3টাৰ কাৰণে ওপৰত 3 আহিব, ওপৰত তলত কি হ'ব? 1 by x1 plus 1 by x2 plus 1 by x3. so এইখিনি সলভ কৰিলে তোমালোকে নিজে এনসাৰ পাবা। ওকে বেটা? so সবতকে ইম্পৰ্টেন্ট বস্তু ইয়াৰ পৰা কোৱেশ্চনছ আহিব মাষ্ট, এটা দুটা কোৱেশ্চন আহিব। so ষ্টুডেণ্টে গমেই নাপায় এইটো কিহৰ কোৱেশ্চন আছিলে। ওকে বেটা? so সেইকেইটা AMGM ৰ কোৱেশ্চনে হয়। AMGM ৰ যোনটো ৰিলেশনশ্বিপ থাকে সেইটো বহুত বেছি ইম্পৰ্টেন্ট। HM লৈ ইমান ইম্পৰ্টেন্ট নাই, মই যিখিনি পঢ়ালো সেইখিনিয়ে চাবা, মোৰ দেন সাফিচিয়েন্ট, ঠিক আছে? so যেতিয়া তোমালোকক কোডে কোৱেশ্চন নম্বৰ 1 দিছো মই, এইকেইটা ইম্পৰ্টেন্ট, বহুত ইম্পৰ্টেন্ট। ৰিলেশনশ্বিপ বিটুইন AM and GM আগতে লিখি লওঁ। ৰিলেশনশ্বিপ বিটুইন AM, GM and HM means arithmetic mean, geometric mean and harmonic mean. so ইয়াৰ রিলেশনশিপ এটা আছে, arithmetic mean always greater than equal to geometric mean greater than equal to harmonic mean. okay, so kita class 10 ত আছিল আগত advanced mathematics always greater than equal to general mathematics. okay, যাৰ যাৰ এডভান্স আছিলে সেই বুজি পাইছে এইটো। ওকে এটা এটা নাথাকেটাও বুজি পাবা। সো যেতিয়া আমাৰ যোনটো কন্ডিশন ইউজ হ'ব এইটো ইউজ হ'ব ম্যাক্সিমাম, সেইটো ইমান ইউজ নহয়। সো মই এইটোৰ ওপৰতে কৰিম। AM is equal to GM কেতিয়া হ'ব? যেতিয়া গোটেইকেইটা টাৰ্ম যে ধৰা হ'ল দুটা টাৰ্ম, আমি AM মানে কি জানো? ধৰা হ'ল A1 আৰু A2 ৰ কাৰণে আমি arithmetic mean আৰু geometric mean উলাব লাগিব। A1 plus A2 by 2 আৰু geometric mean কি আহিব? under root of A1 A2. ওকে বেটা? সো এইটো ইকুৱেল কেতিয়া হ'ব? যেতিয়া ইয়াৰে A1 আৰু A2 যেতিয়া সেম হ'ব তেতিয়া AM GM সেম হ'ব। মানে ইকুৱেল হ'ব যেতিয়া all terms are equal, আৰু যদি নহয় তেতিয়া AM greater than GM হ'ব, যেতিয়া ইকুৱেল নহয় মানে আদাৰৱাইজ। ওকে বেটা? হাত বিহাই গৈছে। ওকে, সো কোৱেশ্চন কৰিম আমি এতিয়া। সো কিছুমান কোৱেশ্চন তোমালোকে এইটো বুজি পালা নে?
এনেকে ধৰা দিল মিনিমাম ভ্যালু অফ ইটো ওলাব দিছে সো কোৱেশ্চন পেপাৰত আহিলে এনেকুৱা কোৱেশ্চন তো তোমালোকে এএমজিএম কেতিয়া লগাবা বুজিয়ে নাপাবা কিন্তু এতিয়া যদি তোমালোকে ইয়ালৈ আহিছে সো তোমালোকে বুজি পাইছা বস্তুটো ঠিক আছে মিনিমাম ভ্যালু কেনেকে ওলাব লাগিব সো আমি ইয়াতে এএমজিএম লগাম দুটা টার্ম থাকিলে তো আরামসে এএমজিএম ইজ গ্রেটার এএম গ্রেটার দেন ইকুয়াল টু জিএম সো দুটা নাম্বার আছে এটা এইটো ওকে সো 4 power x plus 4 by 4 power x divided by 2 okay am to এনেকে আহিব so greater than equal to geometric mean আমি কেনেকে ওলাব পাৰো 4 into 4 power x into 4 by 4 power x power 1 by 2 so এইটো cancel out হবো so 4 power x plus 4 by 4 power x greater than equal to so ইয়াতে চোৱা 4 টো আমি 2 স্কয়াৰ লিখিব পাৰো হাফ হাফ cancel out হবো so here 2 to এফালে multiply কৰিলে কি আহিব 2 into 2 greater than equal to 4 so minimum value কি আহিলে 4 okay so বহুত easy questions যদি তোমালোকে এইখিনি the question টো দেখা পাই ভয় খাব পাৰা কিন্তু যদি amgm জানা একদম হালৱা question okay বেটা so মোক আৰু এটা কোৱা x by y minimum value find out কৰা এইটো x by y plus y by x plus z by x y by z okay so এইটোৰ মিনিমাম ভ্যালু কেনেকে ওলাবা একো নাই ডাইরেক্ট x by y amgm লগাইছো দে am is greater than equal to gm okay x by y plus y by z plus z by x okay so ইয়াতে কি আহিব 1 3 greater than equal to product কেটা আহিব product কি আহিব 1 আহিব ইয়াতে into y by z into z by x so x x cancel y cancel z cancel so itu 3 to হেফালে multiply হৈ যাব so x by y plus y by z plus z by x greater than equal to 3 minimum value কিমান আহিলে 3 so হেখিনি answer okay beta so beta এইকেইটা বস্তু মনত ৰাখিবা নোটছত লিখিলো summation of k is equal to 1 মানে তোমালোকৰ এইকেইটা যোনকেইটা এক্সপ্ৰেশন আছে সেইকেইটা বহুত বেছি ইম্পৰ্টেন্ট অকল ইয়াতে ইউজ নহব বহুত কোৱেশ্চন লিমিটছতো ইউজ হ'ব বহুততে ইউজ হয় সো এই তিনটা বস্তু মাস্ট মনত ৰাখিবা ওকে ঠিক আছে এটা এইটো কোৱেশ্চন ট্ৰাই কৰা সো টপিক খিনি গোটেইখিনি হে হৈ গ'ল যিখিনি আছিল মই গোটেইখিনি পঢ়াই দিছো বাকি আৰু টাইম তোমালোকে তাৰ ওপৰত কিমান কোৱেশ্চন প্ৰেক্টিস কৰা সেইটো তোমালোকৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো আমাক দিছে এইটো 2021 ত আহিছে CW so what is if abc and x are non-zero real number আমাৰ এইবোৰ একো মতলব নাই কন্ডিশন দিয়া আছে আৰু কৈছে ap ত আছে gp ত আছে নে hp ত আছে ওকে সো আমি কি জানো নন জিৰো যেতিয়া ৰিয়েল নাম্বাৰ বুলি কয় ডিসক্ৰিমিনেন্ট is equal to 0 put koribo paru okay so b square minus 4ac so twice b into a plus c whole square minus 4ac 4a a square plus b square into b square plus c square is equal to 0 so yate ki hobo 4b square a square plus c square 4b square c square plus twice ac 8b square ac minus 4a square b square minus 4a square c square minus 4b power 4 minus of 4b b square c square okay is equal to 0 so eta so b square a square cancel out hobo okay 4b square c square plus a2 goal okay so baki ekita thake তোমালোকে যেতে -4 টো কমন লবা ইয়াৰ পৰা a2 টার্ম আৰু a2 টার্মৰ পৰা ঠিক আছে বেটা সো এইগিটা আমি আগতে লিখিম so b power 4 plus a square c square plus minus a b square ac okay is equal to 0 so এইটো হেফালে মাল্টিপ্লাই কৰিলে 0 হৈ যাব মানে ডিভাইড কৰি দিলে so আমি এইটো লিখিব পাৰো b square whole square plus ac square minus twice of
b square into ac is equal to 0. So এইটো কি ফর্মুলা আছে a plus b whole square minus ac whole square is equal to 0. So b square is equal to আমি ac পালো ঠিক আছে. So এইটো কিহৰ কন্ডিশন হয় জিওমেট্রিক প্রোগ্রেশন হয়. So অপশন বি ইজ কারেক্ট ঠিক আছে. So বেটা এইটো কোশ্চেন ট্রাই কৰা এই দুটা কোশ্চেন ঠিক আছে. So first question এইটো second question তো আমাৰ আহিছে 2021 হতে ঠিক আছে. So একদম হালৱা কোশ্চেন আৰু কোশ্চেন না এনসিআরটি কে বেশি ইজি কোশ্চেন. So আমাক সুধিছে sum of s twice n terms of this is equal to the sum of n terms of this. Okay, so আমাক দুটা ap দিয়া আছে এইটো এটা. So ইয়াৰে twice n terms to equal বুলি কৈছে কাৰ এইটো ap ৰ n term হলে. So আমি লিখিব পাৰো s twice n is equal to sn এইটো টাৰ্মৰ কাৰণে ঠিক আছে. So আমি ইয়াতে লিখিব পাৰো twice n by 2. So আমাক কি সুধিছে n ৰ ভ্যালু. So twice a plus twice n minus 1 into d আহিব ইয়াতে. Okay, so ইয়াতে কি আহিব n by 2 twice a plus n minus 1 into d আহিব. So এতিয়া ইয়াৰে twice a কি আহিব 2 to cancel out হ'ব 2 n গোটে cancel. So ইয়াৰে a কি আহিব a to a আহিব. So 2 into 2 plus twice n minus 1 d কি আহিব common difference কি হ'ব 5 minus 2 3 আহিতে. Okay, so ইয়াতে ইয়াতে 2 এটা থাকিব তো ইয়াৰে 2 to cancel হ'ল. Okay, so 2 এটা a to 2 to এফালে মাল্টিপ্লাই কৰিলো. So 2 into ইয়াৰে a কি আছিল 57 plus n minus 1 n minus 1 n minus 1 n minus 1 থাকিব. d ৰ ভ্যালু কি আছে ইয়াতে 59 minus 57 কিমান হ'ব কমন ডিফাৰেন্স 2 আহিব. মই ডাইৰেক্ট কৰিছো আৰু এতিয়া. So 4 8 10 3 2 is 6 6 2 is 12 plus 12n minus 3 6 minus 6 is equal to 2057. So 10 sari hatot ek 114 plus twice n minus 2. So it is এটা solve কৰিবা হালৱা question আৰু 8 minus 6 2 হেফালে গলে minus 2 minus 4 আহিব মানে কিমান আহিব n to হেফালে 10n আহিলে হেফালে 110 আহিলে. So n ৰ ভ্যালু কি আহিলে 11. So option c is correct. So এইটো question একদম এটোটো যেতিয়া নরমালি তোমালোকে সিকোয়েন্স এন্ড সিরিজৰ amgm কনসেপ্ট না জানিলা হয়. So এইখিনি question দেখাবলে এৰি দিলা কিন্তু একদম ইজি question. So আৰু এটা বস্তু মনত ৰাখিব লাগিব আৰু. So আমি কি কৰিম ইয়াতে amgm লগাম twice sin x plus 2 power cos x greater than equal to মানে divided by 2 greater than equal to এফালে কি আহিব 2 power sin x plus cos x আরে 2 power sin x into 2 power cos x আহিব হয় না. So it a power m into a power n মানে a power m plus n লিখিব পাৰো ঠিক আছে. So power কি আহিব half. Okay, clear. So 2 to হেফালে লৈ যাও 2 power sin x plus 2 power cos x greater than equal to 2 into 2 power sin x plus cos x power half. এতিয়া sin x plus cos x ৰ মিনিমাম ভ্যালু কেতিয়া আহিব জানা যেতিয়া এটো এটা নোটস লিখি লোৱা ইম্পৰ্টেন্ট a sin x plus b cos x ৰ মিনিমাম ভ্যালু কেতিয়া আহিব যেতিয়া ইয়াৰ minus under root of a square plus b square আহিব. যেতিয়া আমি ইয়াৰ মিনিমাম ভ্যালু হল minus of under root of a square plus b square আৰু ইয়াৰ ম্যাক্সিমাম ভ্যালু হল under root of a square plus b square just minus 1 লাগে ঠিক আছে. So ইয়াতে a sin x plus b cos x ৰ a ৰ জায়গাত কি আছে 1 b cos x ৰ জায়গাত b ৰ ভ্যালু কি আছে 1 ঠিক আছে. So twice 2 power sin x plus 2 power cos x এনেকে রাখা. So উপৰত কি হ'ব 2 into
2 power under root of minus of a square plus b square, a square plus b square, a square মানে কিমান 1 square plus 1 square, root 2 আহিব minus of root 2, root 2 by 2, এই হাফটো আছে ন, হাফটো আকৌ তলত আহি যাব, ঠিক আছে। So greater than equal to 2 power 1 minus root 2 by 2. So greater than equal to 2 power 1 minus, এইটো যেতিয়া rationalize কৰিবা কিহেৰে, root 2 ৰে, okay, ঠিক আছে। So greater than equal to 2 power 1 minus তলত 2 by root 2. So rationalize কিয় কৰিলো, কাৰণ আমাৰ এনসাৰটোৱে সেইটো ফৰ্মত লাগে, 2 power 1 minus 1 by root 2. So অপশন কোনটো আছে, A is correct, ঠিক আছে। এটা সো একদম হালৱা কোৱেশ্চন আছিল নাই। সো এটা এডুকেশ্যন ট্ৰাই কৰা। সো মই তোমালোক জেডাবল মেইনছৰ কোৱেশ্চনকে প্ৰেক্টিছ কৰিব দি থাকো হা। সো এনেকুৱা এবাৰ নহয় বহুতবাৰ হৈছে, মই বাৰে বাৰে চাই থাকিব নোৱাৰো ন বস্তুবোৰ। সো এইটো কোৱেশ্চন 2020 জেডাবল মেইনছত আহিছে, 2025 চিডাবলত আহিছে, ওকে। এনেকা ৰিপিটেশন মই কমপ্লেক্স নম্বৰ দুটা তিনটা কোৱেশ্চন পাইছো তেনেকে, ঠিক আছে। সো এইটো চোৱা, আমাক খুদিছে A1 A2 A3 জিপিত থাকা বুলি, আৰু কন্ডিশন এটা দিয়া আছে A is less than 0, এইটো এনে দিয়া নাই, কিবা এটা কাৰণতে দিছে, ঠিক আছে। সো আমাক এই দুটা কন্ডিশন দিয়া আছে। সো ইয়াৰ পৰা আমাৰ ল্যামডাৰ ভ্যালুটো আমাক ফাইন্ড আউট কৰিব দিছে, ঠিক আছে। সো আমি এই দুটা কন্ডিশন দুটা যে দিছে, আমি তাৰ পৰা কি কি কিহৰ ভ্যালু উলাব পাৰো, a plus a2 is equal to 4, মানে a plus ar is equal to 4 লিখিব পাৰো, ওকে। সো a কমন লৈ পেলাই আমি a into 1 plus r is equal to 4 লিখিব পাৰো। সেকেন্ড নাম্বার কন্ডিশন কি দিয়া আছে, সো যেতিয়া দুটা কন্ডিশন দিয়া থাকে আমি কি জানো, দুটা কন্ডিশন দিয়া থাকিলে আমি জানো a আৰু r ৰ ভ্যালু ওলাই আহিব তাৰ পৰা, ঠিক আছে। তাৰপিছত আৰু এইটো কি হালৱা, ঠিক আছে। সো a2 plus a4 is equal to 16 দিয়া আছে, ar plus ar cube is equal to মানে 16, ওকে। ইয়াৰ পৰা ar কমন লোৱাছো, 1 plus r আহিব, 33 A3 দে, এইটো তাকেইতো ভাবিছো, এইটো A3 ar square কমন ললে 1 plus r আহিব 16। সো এটা সো a into 1 plus r আমি কি লিখিব পাৰো, 4 লিখিব পাৰো। সো r square is equal to 4r square is equal to 16, so r square is equal to 16 by 4 মানে 4 এ আহিব। সো r ৰ ভ্যালু প্লাস মাইনাস 2 আহিব, ওকে। সো এতিয়া কি কৰিবা, এবাৰ প্লাস 2 পুট কৰা, প্লাস 2 পুট কৰা ন, ফাৰ্স্টে মাইনাস 2 পুট কৰা r ৰ জায়গাত, কিয় কৈছো মই কৈ আছো হ্যাঁ, প্লাস 2 পুট কৰা, দুটা কন্ডিশন আহিব, এবাৰ প্লাস 2 ৰ কাৰণে। সো r is equal to প্লাস 2 ৰ কাৰণে, so a is equal to 4 by 1 plus r, 1 plus 2 মানে 4 by 3, which is not possible, positive, so r is equal to minus 2 ৰ কাৰণে a is equal to 4 by 1 minus 2 মানে minus 1, so minus 4 আহিলে, এইটো পসিবল কিয়, আমাক কন্ডিশন এটা দি আছে। সো a less than 0, ইটো 1 point something আহিব, সো less than 0 টো আমি কনসিডার কৰিম ন, ওকে। সো এতিয়া ইটো কন্ডিশনত এই কন্ডিশনটো পুট কৰা, আৰু সামেশন দিয়া আছে মানে কি, আমি a into r power n minus 1 upon r minus 1 পুট কৰিব পাৰো 4 lambda, ওকে। সো n ৰ ভ্যালু কি ইয়াতে 9, a ৰ ভ্যালু আমি কি পালো -4, r ৰ ভ্যালু কি ধৰিম -2 power n -1, r ৰ ভ্যালু কি -2 -1 is equal to 4 lambda, ওকে। সো ওপৰত 9 আছে, ওকে, -2 power 9, এটা -4 by 3 না মাইনাস মাইনাস প্লাস হৈ যাব। সো আকৌ -2 power 9 মানে কিমান আছিল, 512 minus 1, so minus 513 আহিব ইয়াতে, ওকে। minus 513 is equal to 4 lambda, so 3 দি যাব নেকি 513 যাব, 171 টাইম যাব। so এতিয়া 4 into
minus 171 is equal to 4 lambda. Okay, so lambda value আমি কি পালো ইয়াৰ পৰা minus 171 মানে 4 cancel out হ'ব, so option C is correct. So almost মই যিমান last 5 years of questions আছিলে মই এই sequence and series of ট্ৰাই কৰিলো গোটেইখিনি কভাৰ কৰিব, অলমোষ্ট গোটেইখিনিয়ে কভাৰ কৰিছো। বাকী যোনকেইটা ডিটাৰমিনেণ্ট ইউজ হৈ আছিলে সিকুৱেন্স এণ্ড চিৰিজ সেনেকুৱা কুৱেশ্যনো আছিল না, ডিটাৰমিনেণ্ট ইউজ হৈ থকা কেইটা মই ডিটাৰমিনেণ্টৰ ক্ৰেছ কোৰ্সত মই কৰি দিছো এইকেইটা, ঠিক আছে বেটা। সো आज के लिए इतना ही है, এইখিনিয়ে আছিলে আৰু তো কিছুমানৰ সো এতিয়া অকমান মোৰ হেৰি আছে কনক্লুজনত। সো মই যোনটো গ্ৰুপত আছে গ্ৰুপ খুলিছো তোমালোকৰ কাৰণে CW 2026 গ্ৰুপটো, সো সেইটোত কিছুমানে আহি পেলাই ডাইৰেক্ট মানে তোমালোকক লিংক দি আছে, ঠিক আছে। সো লিংক দি থাকিলে তোমালোকে নাভাবে যে মই পাৰ্টনাৰশ্বিপত আছো, মই কাৰো লগত পাৰ্টনাৰশ্বিপত নাই। মোৰ মক টেষ্টৰ কাৰণে তোমালোকক মই অলৰেডি বস্তুখিনি দিছো আগতে। সো মোৰ মক টেষ্টৰ কাৰণে মই বাকী কোনো সাবজেক্টত মই কৰা নাই, মই এতিয়ালৈ আনা নাই, ঠিক আছে বেটা। মই কি কৰিছো অকল মেথছৰ কাৰণে মই তোমালোকৰ কাৰণে মক টেষ্ট লম, ঠিক আছে। সো 3-4টা ষ্টুডেণ্ট জইন হৈছে তাতে। সো সেইখিনি মোৰ মেইন কথা নহয়, যোনকেইটা মানে কিছুমান ষ্টুডেণ্টক ডাইৰেক্ট কৈ আছে যে মেছেজ দিছে তোমালোকক, যে তোমালোকক কি বুলি ক'লে তোমালোকক বোলে মেছেজ দিছে, মেছেজ দি পেলাই ফোন কৰিও মেছেজো দি আছে, ফোনো কৰি আছে যে টেষ্ট সিৰিজত জইন হ'ব কাৰণে। সো এটা কথা ক্লিয়াৰকে কৈ দিওঁ, মই তাতে মোৰ একো ইনভলভমেণ্ট নাই, ঠিক আছে। সো গ্ৰুপটোতো এনেকুৱাই ন যোন চাত কোনে সোমাব পাৰে। সো সেইখিনি তোমালোকে ভাবি চিন্তি কৰিবা। যদি জইন হ'ব খুজিছা তো তোমালোকে হ'ব পাৰা, মোৰ একো প্ৰব্লেম নাই তাতে, মোৰনো কি প্ৰব্লেম হ'ব, ঠিক আছে বেটা। কিন্তু যোনখিনি ষ্টুডেণ্টক মই আনিছো, ঠিক আছে, সো সেইখিনিৰ পৰা নি পেলাই মোৰ নাম যদি লৈছে সেইখিনি বেয়া কথা হৈছে, ঠিক আছে বেটা। সো মই ইমান ভাবি নাথাকো এইবোৰ। সো মই যিখিনি কৰিব আছে মই সেইখিনি মই কৰি যাম। আজি কৈছো মই এইখিনি কথা, আৰু মই নেক্সট টাইমৰ পৰা মই এইখিনি কথা নকওঁ, ঠিক আছে। সো নেক্সট এতিয়া মক টেষ্টৰ কাৰণে কওঁ। মক টেষ্ট মোৰ 2টা মক টেষ্ট মোৰ হৈ গ'ল। এটা ফাৰ্ষ্ট কেইটা 3টাকে ল'ম বুলি কৈছিল ন, ইনক্লুডিং প্ৰিভিয়াছ চেপ্টাৰ্ছ, ঠিক আছে। আৰু নেক্সট মক টেষ্ট সিৰিজটো যোনকেইটা পেইড ষ্টুডেণ্টছ আছে সো সেইকেইটাক কৈছো নেক্সট মক টেষ্টটো তোমালোকৰ এইটো চানডে নাই, এইটো চানডে যাই পেলাই নেক্সট চানডেত আহি যাব তোমালোকৰ। সো টেনশ্যন লৈ থাকিব নালাগে, আহি যাব, ঠিক আছে। সো চোৱা মই তোমালোকক যিমানখিনি পাৰো মেক্সিমাম বস্তু মই তোমালোকক ফ্ৰী কৰি দিছো। আৰু তোমালোকক মই অল্টাৰনেটিভ কৈছো যে মাৰ্কছ এপ বুলি এটা আছে, তো তোমালোকে তাতে যাই পেলাই নিজে কাষ্টমাইজ কৰি পেলাই তোমালোকে মক টেষ্ট দিব পাৰা। সো সেইখিনিও মই কৈছো। তাৰপিছত যেতিয়া কিছুমান ষ্টুডেণ্টে বিচাৰিছে ছাৰ আপোনাৰ পৰা লাগে বা দাদা আপোনাৰ পৰাই লাগে মক টেষ্ট সিৰিজটো, সো সেইখিনিৰ কাৰণে মই মক টেষ্ট সিৰিজটো মই নিজৰ ফালৰ পৰাই দিওঁ, ঠিক আছে বেটা। কিন্তু সেইখিনি বনাওঁতে মোৰ বহুত কষ্ট হয়, ঠিক আছে। সো লেকচাৰ কেইটা বনাওঁতেতো বহুত কষ্ট হয়, ঠিক আছে। আৰু ওপৰত সেই মক টেষ্ট সিৰিজ বনাওঁতেও মোৰ বহুতখিনি কষ্ট হয়, ঠিক আছে বেটা। সো সেইকাৰণে সেইখিনিৰ কাৰণে মই অলপমান পেমেণ্ট এটা ল'ম তোমালোকৰ পৰা। সো সেইখিনি আছিলে। সো তোমালোকক মই ফ'ৰ্চ কৰা নাই যে মোৰ মক টেষ্ট সিৰিজটো লোৱা, ঠিক আছে, নালাগে ল'ব। সেইখিনিও তোমালোকে যদি মাৰ্কছ এপৰ পৰা মক টেষ্ট দিয়া সেইখিনিও যথেষ্ট তোমালোকৰ কাৰণে, যথেষ্ট মানে মোৰ দেন চাফিচিয়েণ্ট, ঠিক আছে। কিন্তু মক টেষ্ট মোৰ পৰা দিয়া, মাৰ্কছ এপৰ পৰা বেলেগৰ পৰা দিয়া একো মতলব নাই, তোমালোকে খালি মক টেষ্টটো দিব লাগে, ঠিক আছে বেটা। সো আজিলৈ ইমানে। সো থেংক ইউ ইয়ালৈ অহাৰ কাৰণে। সো বাই বাই, গুড নাইট, টেক কেয়াৰ এণ্ড চুইট ড্ৰিমছ, অল দ্য বেষ্ট।